নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ক্লাছটোত আমি তোমালোকক পঢ়াম তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ 1 নম্বৰ যেটো চেপ্টাৰটোৰ নাম হৈছে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন এই পাৰ্টিকুলাৰ লেসনটো তোমালোকৰ আসামিজ ইংলিছ দুইটা মিডিয়ামৰ কাৰণে আজি তোমালোকৰ কেনেকুৱা ধৰণৰ এমসিকিউ কেনেকুৱা ধৰণৰ মাল্টিপল চইচ কোৱেশ্চনছ তোমালোকৰ এক্সামত আহিব পৰা চান্স আছে লগতে তোমালোকৰ কমপ্লিট লেসনটোৰ এমসিকিউ খিনি আজিৰ এইটো ক্লাছত দেখুওৱা হ'ব গতিকে তোমালোকে যদি ক্লাছ 9ত পঢ়ি আছা যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনহলে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আৰু ক্লাছটো কৰি যোৱা সময়তে তোমালোকে ক্লাছটো যিখিনি নোটছ দেখুৱা যাব যিখিনি কোৱেশ্চনছ দেখুৱা যাব এখিনি তোমালোকে পৰাপক্ষত নিজৰ বহিখনত লিখি লবা তেতিয়া তোমালোকৰ কথাবিলাক একেলগতে তোমালোকৰ মনত থাকি যাব ফাৰ্স্ট কোৱেশ্চনটো হৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ক'ত গঠন হৈছিল ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ক'ত গঠন হৈছিল অপচন দিছে আমাক ভাৰতবৰ্ষ আমেৰিকা লণ্ডন আৰু অসম শুদ্ধ উত্তৰটো হৈছে লণ্ডন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নতুবা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল লণ্ডনত আৰু সেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো পৰৱৰ্তী পৰ্যায়ত আমাৰ ইণ্ডিয়াত আহিছিল ইণ্ডিয়াত আহি পেনে ইণ্ডিয়াত সিহঁতি বিজনেছ কৰিবৰ কাৰণে আহিছিল কিন্তু ব্যৱসায় কৰিব আহিছিল যদিও কালক্ৰমত সময়ৰ ভিতৰত সিহঁতি আমাক ৰুল কৰিছিল আমাৰ পলিটিক্সত সিহঁতি সোমাই পেনে আমাক ডমিনেট কৰিছিল বুজি পালা ওকে 2 নম্বৰটো মন কৰা 2 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে ভাস্কো দা গামাই কিমান চনত নতুন সাগৰীয় জলপথ আৱিষ্কাৰ কৰিছিল ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে ভাস্কো দা গামাই কিমান চনত সাগৰীয় জলপথ আৱিষ্কাৰ কৰিছিল বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1498 খ্ৰীষ্টাব্দত 1498 খ্ৰীষ্টাব্দত ভাস্কো দা গামা ওয়ার্ডটো মানে নামটো মনত ৰখা দিবা লগতে লিখি নিদিবা কিন্তু পৰীক্ষাত আহিলে তোমালোকে এনেকুৱা ধৰণে অসমীয়াত লিখিবা আৰু ইংৰাজীত তোমালোকে এনেকুৱা ধৰণে লিখিবা ইয়াত যি ধৰণে দেখুৱা গৈছে তোমালোকে এই ধৰণেহে লিখিবা কিছুমান ষ্টুডেণ্টে ডাইৰেক্টলি এনেকে লিখি দিব যায় ভাস্কো দা গামা এনেকে লিখিব যায় কিন্তু তোমালোকে এনেকে লিখিলে ভুল হ'ব ইয়াত যেটো স্পেলিংটো চাই লবা ইংলিছ আসামিজ দুইটা মিডিয়ামতে লিখা আছে তোমালোকে চাই লবা স্পেলিংটো ওকে নেক্সট মন কৰা সিপাহী বিদ্ৰোহ হৈছিল কিমান চনত এটো কথা ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে গতিকে মনত ৰাখবা সিপাহী বিদ্ৰোহ কোন চনত হৈছিল সিপাহী বিদ্ৰোহ কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হৈছে 1857 চনত 1857 চনত ভাৰতবৰ্ষত হৈছিল সিপাহী বিদ্ৰোহ আৰু এটা প্ৰশ্ন এই দিশতে মই তোমালোকক কমপ্লিট কৰিব বিচাৰিছো যে ব্ৰিটিছৰ বিপক্ষে ভাৰতবাসীয়ে কৰা প্ৰথম আন্দোলনটোৰ নাম কি সেই আন্দোলনটোৰ নামও হৈছে তোমাৰ সিপাহী বিদ্ৰোহ যদি সিপাহী বিদ্ৰোহটো কেনেবাকে যদি সাকসেসফুল হল হয় তেনেহলে আমি 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষে ব্ৰিটিছৰ পৰা স্বাধীনতা পাইছিল হয় না নহয় আমি 1947 চনলৈকে ৰব নালাগে 1857 চনতে আমি ব্ৰিটিছৰ পৰা মুক্ত হৈ গলো হয় কিন্তু সিপাহী বিদ্ৰোহটো সাকসেসফুল নহল এই সম্পৰ্কে তোমালোকে ক্লাছ 10ত বেছি ভালধৰণে পঢ়িবলৈ পাবা গতিকে এই প্ৰশ্নটো মনত ৰাখিবা প্ৰশ্নৰ উত্তৰটো যে সিপাহী বিদ্ৰোহ কিমান চনত হৈছিল সিপাহী বিদ্ৰোহ হৈছিল 1857 চনত 1857 1857 চনত হৈছিল সিপাহী বিদ্ৰোহ মনত ৰল নে বাৰু তোমালোকৰ ওকে নেক্সট মন কৰা ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত গঠন হৈছিল এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নতুবা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল লণ্ডনত এই সম্পৰ্কে মই তোমালোকক পঢ়াই আছো হয়নে এতিয়া প্ৰশ্নটো তোমালোকৰ এক্সামত এনেকুৱা ধৰণে দি দিব পাৰে যে ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত গঠন হৈছিল এটো কথা তোমালোকে মনত ৰাখিবা এই প্ৰশ্নটো তোমালোকে যদি বিচৰা হাইলাইট কৰি ল'ব পাৰা যেতিয়া তোমালোকে বহিখনত লিখি যোৱা কিনাৰতে এনেকুৱা ধৰণৰ এটা ষ্টাৰ মাৰ্কস দি দিবা তেতিয়া তোমালোকে যেতিয়া ৰিভিজন কৰিবৰ কাৰণে চাবা তেতিয়া তোমালোকৰ মানে মনত আহি যাব বস্তুটো যে এটো পঢ়াতে ইম্পৰ্টেন্ট বুলি কৈছিলে ওকে গতিকে মনত ৰাখিবা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নতুবা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল 1600 চনত ওকে ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহলে তোমালোকে আমাৰ লগত জয়েন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9 ষ্টুডেণ্টছখিনিক ইংৰাজী সাবজেক্টটো আমি এক্সট্ৰাকে শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনসাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেসন এক্সপ্লেনেশ্যন কুৱেশ্যন আনসাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাস্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেসক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা ওকে তোমালোকক আমি নিজে কন্টাক্ট কৰি লম 1600 চনত গঠন হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ওকে নেক্সট মন কৰা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত গঠন হৈছিল একেটাই কোৱেশ্চন হয় তোমালোকক মানে ইয়াত এটা দুটা ওয়াৰ্ড এটা দুটা অসমীয়া বানান ইফাল কৰি দিয়া গৈছে কিয়নো কিছুমান ষ্টুডেণ্টৰ ইয়াতো প্ৰবলেম আহি যায় যে দাদা দুইটা প্ৰশ্ন দেখোন বেলেগ হয় আৰে বাবা বেলেগ নহয় একেটাই প্ৰশ্ন হয় ওকে আনসাৰটো একেটাই হয় আৰু আনসাৰটো হৈছে তোমাৰ 1600
খ্ৰীষ্টাব্দতে 1600 চনতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল গম পাইছা কিন্তু তোমালোকৰ পৰীক্ষাত মানে অকমান ইফাল সিফাল কৰি দিব পাৰে এটা দুটা শব্দ গতিকে তোমালোকে ভুল নকৰিবা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নতুবা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল 16 খ্ৰীষ্টাব্দত মানে 1600 চনত 1600 খ্ৰীষ্টাব্দত মনত থাকিলে ওকে উইলিয়াম হকিন্সে কিমান চনত মোগল সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় উইলিয়াম হকিন্সে কিমান চনত মোগল সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল তোমালোকে আনসাৰটো চাই লোৱা শুদ্ধ উত্তৰটো আনসাৰটো হৈছে 1609 ওকে 1609 খ্ৰীষ্টাব্দত উইলিয়াম হকিন্স আহি পিনে মোগল এম্পায়াৰ মোগল সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল তোমালোকৰ যিসকল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে ক্লাছটো চাই আছা তোমালোকে ইয়াত দেখিছা তলত ইংৰাজীটো লিখা আছে গতিকে তোমালোকে আন্ডাৰষ্টেণ্ডিংটো মানে বুজনিটো এক্সপ্লেনেশ্যনটো তোমালোকে অসমীয়াতে লোৱা কিন্তু যেতিয়া বহিখনত লিখিবা তোমালোকে আনসাৰটো এনেকুৱা ধৰণে ইংৰাজীটো লিখি ল'ব পাৰিবা লগতে যিসকল আছামিজ মিডিয়ামৰ ষ্টুডেণ্টে ক্লাছটো কৰি আছা তেখেতলোককো কৈছোঁ তোমালোকে পৰাপক্ষত দুইটা লেংগুৱেজতে ট্ৰাই কৰিবা এনেকুৱা নহয় যে কি মাত্ৰ আছামিজত ট্ৰাই কৰা নো দুইটা লেংগুৱেজতে ট্ৰাই কৰা তোমালোকৰ ফিউচাৰত ভাল হ'ব আৰু এটা কথা মনত ৰাখিবা পৰীক্ষাত তোমালোকে MCQ বুলি কোৱা বিষয়টো মুখস্থ কৰি তোমালোকে পৰীক্ষাত লিখিবগৈ নোৱাৰা তাৰ কাৰণে তোমালোকৰ এটা লাগিব প্ৰপাৰ আন্ডাৰষ্টেণ্ডিং তোমালোকে কথাবিলাক বুজি পাব লাগিব এতিয়া মোগল সকল থাকাৰ সময়ত কোনজন ব্ৰিটিছ বিষয়া আহিছিলে ব্ৰিটিছসকল কিয় আহিছিলে কি কাৰণে আহিছিলে তাৰ পৰা কেনেকৈ তেখেতলোকে ভাৰতবৰ্ষখনক নিজৰ শাসনৰ অধীনলৈ নিছিলে তোমালোকে যদি কাহিনীবিলাক যদি কথাবিলাক ইতিহাসত স্পেচিয়েলি যদি বুজি নোপোৱা MCQ বিলাক কিন্তু কৰিব নোৱাৰিবা গতিকে তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে যদি আমাৰ ফিলৰ পৰা বিচৰা সহায় ল'বৰ কাৰণে আমি তোমালোকক আমাৰ হোৱাটছএপত তোমালোকক জইন কৰি আমি তোমালোকৰ হোৱাটছএপ গ্ৰুপত গুগল মিটৰ দ্বাৰা ক্লাছ কৰোৱাই আছোঁ লগতে তোমালোকে যদি কিবা বুজি নোপোৱা ডাইৰেক্টলি আমাক হোৱাটছএপত সুধো বুলি ক'লেও পাৰিবা ঘৰতে বহি গতিকে তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে সমাজ বিজ্ঞান বিষয়টো যদি বেয়া পোৱা নতুবা টান পোৱা তেনেহ'লে আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম য'ত নেকি তোমালোকে ঘৰত বহি তোমালোকে নিজৰ সম্পূৰ্ণ চিলেবাছ কমপ্লিট কৰি ল'ব পাৰিবা ৰবাৰ্ট ক্লাইভৰ লগত এলাহাবাদ চুক্তি কৰা মোগল সম্ৰাটজনৰ নাম কি শুদ্ধ উত্তৰ হৈছে শাহ আলম একচুৱেলি কি হয় তোমালোকক মই যেতিয়া লেচনটো পঢ়াইছিলোঁ যে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন লেচনটো পঢ়োৱাৰ সময়ত এই ব্ৰিটিছসকল যে আহিছিল সেই ইউৰোপীয়সকল যে আহিছিল সেই সময়ত আমাৰ ভাৰতবৰ্ষত মোগলৰ ৰাজত্ব আছিল মোগল সাম্ৰাজ্য আছিল এতিয়া মোগলে কোনোবা এখন বেলেগ দেশৰ মানুহক আহি পিনে বিজনেছ কৰিবৰ কাৰণে মোগলে কি ডাইৰেক্টলি বাটটো এৰি দিব নেকি নিদিয়ে গম পাইছেনে বাৰু সেইটো কাৰণে এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহিছিলে ৰবাৰ্ট ক্লাইভ আহিছিলে আৰু বিভিন্ন ব্ৰিটিছ লোক আহিছিলে আহি পিনে তোমাৰ মোগল সম্ৰাটৰ লগত কথা পাতিছিলে যে আমি এনেকৈ বিজনেছ কৰিব পাৰোঁ নেকি আৰু আগতে মানে ষ্টাৰ্টিঙতে পাৰ্মিশ্যন দিয়া নাছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত পাৰ্মিশ্যন দি দিছিলে এতিয়া এই যি এলাহাবাদ চুক্তি হৈছিলে সেই এলাহাবাদ চুক্তি ব্ৰিটিছ ৰবাৰ্ট ক্লাইভৰ লগত মানে কোনজন ব্যক্তিৰ চুক্তিটো হৈছিলে কোনজন মোগল সম্ৰাটৰ চুক্তি হৈছিলে সেইটো কথাকে আমাক প্ৰশ্নটোত সুধিছে নিশ্চয় প্ৰশ্নটো বুজি পালা শুদ্ধ উত্তৰটো হৈছে শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ লগত মাজত মানে এলাহাবাদত মানে চুক্তি হৈছিলে ওকে চ' ৰবাৰ্ট ক্লাইভৰ লগত এলাহাবাদ চুক্তি কৰা মোগল সম্ৰাটজনৰ নাম কি শুদ্ধ উত্তৰটো হৈছে শাহ আলম বুজি পাইছা নিশ্চয় কথাবিলাক ওকে পলাচী যুদ্ধ কিমান চনত হৈছিল ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পলাচী যুদ্ধ হৈছিল 1757 চনত ওকে বহুত ষ্টুডেণ্টে এইডোখৰতে প্ৰনাউন্সিয়েশ্যনটো ভুল কৰি দিয়ে বহুত ষ্টুডেণ্ট লিখি থৈহে 1857 চন নিলিখিবা 1857 চনত কি আছিল বাৰু চিপাহী বিদ্ৰোহ আছিলে হয়নে তোমালোকে এইটো কথা কাহানি ভুল নকৰিবা পলাচী যুদ্ধ বুলি কোৱাৰ লগে লগে 17 হয় দেই মানে 17 হয় 18 নহয় গম পাইছে 17 হয় 18 নহয় মানে পলাচী যুদ্ধ কিমান চনত হৈছিল পলাচী যুদ্ধ হৈছিল 1757 চনত ওকে 1757 চনৰ জুন 23 এই তাৰিখে পলাচী যুদ্ধ হৈছিল তোমালোকে এই প্ৰনাউন্সিয়েশ্যনটো অলৱেজ মনত ৰাখিবা চিপাহী বিদ্ৰোহ 1857 আৰু পলাচী যুদ্ধ 1757 বুজিলা ইম্পৰ্টেণ্ট হয় মনত ৰখাবা আৰু কুৱেশ্যনটো তোমালোকৰ যদি পৰীক্ষাত আহে ইয়াৰ আনসাৰটো ভুল নকৰিবা ওকে গাইজ নেক্সটটো মন কৰা ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম মই তোমালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ কথাটো তোমালোকৰ নিশ্চয় মনত আছে ভাৰতবৰ্ষত ভাৰতবাসীয়ে ব্ৰিটিছৰ বিপক্ষে ব্ৰিটিছৰ এগেইনষ্টত কৰা প্ৰথমটো সংগ্ৰামৰ নাম কি সেই সংগ্ৰামটোৰ নাম হৈছে চিপাহী বিদ্ৰোহ যিটো নেকি 1857 চনত হৈছিলে মই তোমালোকক আগতেও কৈছোঁ এতিয়াও কৈছোঁ পুনৰ এবাৰ ভাৰতবাসীয়ে ব্ৰিটিছৰ এগেইনষ্টত যিটো প্ৰথম আন্দোলন কৰিছিলে সেই প্ৰথম আন্দোলনটোৱে হৈছে চিপাহী বিদ্ৰোহ যিটো নেকি 1857 চনত সংঘটিত হৈছিলে
বুজি পালা এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এনেকুৱা ধৰণে আহিব পাৰে কিন্তু আকৌ তোমালোকে তেতিয়া তোমালোকে আকৌ যদি ভুল কৰি থৈ গুচি আহা যে 1857 ঠাইত যদি 1757 লিখি থৈ আহা 1957 লিখি থৈ আহা ভুল হ'ব কিন্তু তোমালোকৰ গতিকে তোমালোকে জানিব লাগিব চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে ভাৰতবৰ্ষীয়ে ব্ৰিটিছৰ বিপক্ষে কৰা প্ৰথমটো আন্দোলন কি প্ৰথমটো গণসংগ্ৰাম কি হয়নে নহয় গতিকে এই কথাখিনি তোমালোকে অলপমান নিজে ঘৰতে সেলফ ষ্টাডি কৰিবা যদি এতিয়ালৈকে আগৰ ক্লাছকেইটা কৰি অহা নাই তোমালোকে প্লিজ যাবা গৈ পিনে আগৰ ক্লাছকেইটা কৰি আহিবা তেতিয়াহে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো আহিব হয়নে অ'কে নেক্সট মন কৰা 1580 খ্ৰীষ্টাব্দত জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰা প্ৰথম ইংৰাজ নাবিকজনৰ নাম কি তোমালোকে ইয়াত আকৌ ভাস্কো দা গামাৰ বিষয়ে লিখি থৈ নাহিবা এইটো তোমালোকৰ ভুল হ'ব 1580 মানে 1580 খ্ৰীষ্টাব্দত জলপথেৰে পৃথিৱীৰ প্ৰদক্ষিণ কৰা প্ৰথম ইংৰাজ নাবিকজনৰ নাম তোমালোকৰ কিতাপখনতে এটা হাইলাইট পইণ্ট আছে মন কৰিবা তাত লিখা আছে আৰু শুদ্ধ উত্তৰটো হৈছে ফ্ৰান্সিছ ডেক্সে পোনপ্ৰথমতে 1580 খ্ৰীষ্টাব্দত জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবৰ কাৰণে আহিছিলে মানে একচুৱেলি এই ইংৰাজবিলাক আগৰ পৰাই মানে সিহঁতি টেকনলজিকেলি আৰু সিহঁতি মানে বহুত স্মাৰ্ট আছিলে বহুত ইণ্টেলিজেঞ্চ মানুহ আছিলে গম পোৱা নাই বাৰু আৰু সেইটো কাৰণে ব্ৰিটেইনখন আমাৰ ইণ্ডিয়াতকৈ বহুত সৰু ইংলেণ্ডখন ইণ্ডিয়াতকৈ বহুত সৰু আমি যদি আকাৰ ৱাইজত চাব যাওঁ কিন্তু যেতিয়া সিহঁতি আমাৰ ইণ্ডিয়াত আছিলে ইণ্ডিয়াত থকাৰ সেই সময়তে সিহঁতি পৃথিৱীৰ প্ৰায় বেছিভাগ মানে কি 70% ঠাইতে সিহঁতৰ উপনিৱেশিক শাসন আছিলে কিয়নো সিহঁতি বহুত বেছি ইণ্টেলিজেঞ্চ আছিলে আৰু বহুত বেছি সিহঁতি মানে টেকনলজিকেলিও বহুত বেছি সিহঁতৰ ওচৰত মানে ইকুইপমেণ্ট আছিলে টেকনলজিটো সিহঁতি বহুত বেছি চোকা আছিলে আৰু সেইটো কাৰণে 1580 খ্ৰীষ্টাব্দত পোনপ্ৰথমবাৰৰ বাবে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰা সেই ব্ৰিটিছ নতুবা সেই ইংৰাজ নাবিকজনৰ নাম হৈছে ফ্ৰান্সিছ ডেক্স মনত থাকিবনে বাৰু কথাটো নামটো কি ফ্ৰান্সিছ ডেক্স তোমালোকে ইয়াত ভাস্কো দা গামাৰ লিখি থৈ নাহিবা কিন্তু ভাস্কো দা গামাৰ যদি লিখা তেনেহ'লে তোমালোকৰ এইটো ভুল হ'ব ইয়াত তোমালোকে পাবা আলুগুটি বুজি পালানে বাৰু ভাস্কো দা গামা নহয় ইয়াৰ শুদ্ধটো হ'ব ফ্ৰান্সিছ ডেক্স অ'কে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল দেখাই দিছোঁ তোমালোকক ইনে মনত থাকিবৰ কাৰণে কথাটো চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 চনত মনত থাকিবনে বাৰু অল ৰাইট ভাস্কো দা গামাই ভাৰতত প্ৰথমে উপস্থিত হৈছিল কিমান চনত নতুবা কিমান খ্ৰীষ্টাব্দত শুদ্ধ উত্তৰটো হৈছে 1498 AD মানে খ্ৰীষ্টাব্দত ভাস্কো দা গামা আহি পিনে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে উপস্থিত হৈছিলহি নেক্সট মন কৰা ভাৰত চৰকাৰ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল ইয়াতে এই যেটো তোমালোকে পাইছা যে ভাৰত চৰকাৰ আইন ইয়াক ইংৰাজীত কোৱা হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট এই এক্টখনৰ বিষয়ে তোমালোকে জানিব লাগিব কিয়নো পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা পাইছিলে স্বাধীনতা পোৱাৰ পিছতো এই এক্টখনৰ বহুত বেছি এই আইনখনৰ বহুত বেছি মূল্য আমাৰ ইণ্ডিয়াত আছিলে গতিকে তোমালোকে ভাৰত চৰকাৰ আইনৰ বিষয়ে তোমালোকে 9ৰ পৰাই চাবলৈ আৰম্ভ কৰিব লাগিব 9ৰ পৰা চালেহে তোমালোকে ক্লাছ 10ত ভাৰত চৰকাৰ আইনৰ বিষয়ে তোমালোকে বুজি পাবা ক্লাছ 9ত কিন্তু ভালধৰণে পঢ়ি যদি নোযোৱা 10ত কিন্তু তোমালোকৰ কি হ'বগৈ তোমালোকৰ স্কুলত স্কিপ কৰি গৈ থাকিব তোমালোকক কিয়নো 9ত অলৰেডি যিখিনি কথা পঢ়াই অহা হৈছে সেই একেখিনি কথাকে পুনৰবাৰ তোমালোকক নপঢ়াব গম পাইছানে বাৰু সেইটো কাৰণে ভাৰত চৰকাৰ আইনৰ বিষয়ে মই বুজাই আহিছোঁ অলৰেডি তোমালোকে ক্লাছকেইটা যদি কৰা নাই কৰি ল'বা চ' ভাৰত চৰকাৰ আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে 1858 চনৰ 2 আগষ্ট তাৰিখে 1858ৰ 2 আগষ্ট এই তাৰিখে ভাৰত চৰকাৰ আইনখন পোনপ্ৰথমবাৰৰ বাবে ইন্ট্ৰডিউচ কৰা গৈছিল তলৰ কোনখন আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত চৰকাৰ আইন এতিয়া ভাইটি ভণ্টিসকল এইডোখৰতে এটা কথা মনত ৰাখিবা যে মই যে তোমালোকক এইখিনি কথা কৈ আছো এই কথাখিনি ক'ৰ পৰা আহিছে একচুৱেলি তোমালোকক এই কথাখিনি আমি অলৰেডি আমাৰ ক্লাছখিনিত বুজাই আহিছো গতিকে তোমালোকৰ যিসকল ষ্টুডেণ্টে ক্লাছখিনি ভাল ধৰণে কৰা নাই কাইণ্ডলি তোমালোকে ক্লাছখিনি কৰি আহিবা খুব বেছি তোমালোকৰ 3 ঘণ্টা সময় ৱেষ্ট হ'ব অনলি এটা লেসন তোমালোকৰ ক্লিয়াৰ হৈ যাব যদি সেইখিনি কথা পঢ়ি আহা তেতিয়াহে এইখিনি কথা ভাল ধৰণে বুজি পাবা এতিয়া ইয়াৰ ষ্টৰিটো মন কৰিবা যে তলৰ কোনখন আইনে ইংলেণ্ড চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল চোৱা আগতে তোমাৰ 1858ৰ আগতে ভাৰতবৰ্ষৰ ৰুল কৰি আছিল হয় ব্ৰিটিছে ৰুল কৰি আছিল কিন্তু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো যে সেই আহিছিল বুলি আমি পঢ়িছোঁ সিহঁতিহে আমাক ৰুল কৰিছিল গম পাইছা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ৰুল কৰি আছিল সিহঁতৰ যেতিয়া ভাল নোপোৱা হ'ল আমাৰ ভাৰতবাসীয়ে তাৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ চৰকাৰে মানে ডাইৰেক্টলি ইণ্ডিয়াখন শাসন কৰিবৰ কাৰণে ইণ্ডিয়াখনত ৰুল কৰিবৰ কাৰণে ডাইৰেক্টলি কণ্ট্ৰলটো ব্ৰিটিছ চৰকাৰে লৈ লৈছিলে মানে গম পাইছেনে বাৰু ব্ৰিটিছ মানে পাৰ্লিয়ামেণ্টত গুচি গৈছিলেগৈ
কথাটো গম পাইছা নাই এতিয়া কথাটো হ'ল কি কোনখন আইনৰ যোগেদি এই ক্ষমতাটো সেই কোম্পানীৰ পৰা ডাইৰেক্টলি ব্ৰিটিছ গভৰ্ণমেণ্টলৈ ব্ৰিটিছ চৰকাৰলৈ বা ইংলেণ্ডৰ চৰকাৰলৈ পোনপটীয়াকৈ মানে সেইটো স্থানান্তৰ হৈছিল শুদ্ধ অৰ্থটো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ভাৰত চৰকাৰ আইন বুজি পালা চোৱা এইখিনি কথা তোমালোকে যদি বুজি পোৱা তেতিয়াহে ক্লাছ 10ত তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'বগৈ যদি 9তে ভাল ধৰণে কথাবিলাক বুজি নোযোৱা যদি এতিয়ালৈকে ক্লিয়াৰ কৰিব পৰা নাই আমাক কোৱা আমি তোমালোকক হেল্প কৰি দিম যদি তোমালোকে এতিয়াই কথাবিলাক যদি বুজি নোপোৱা তেনেহ'লে তোমালোকৰ ফিউচাৰত গৈ মানে দিগদাৰ হ'ব মানে ক্লাছ 10ত পালেগৈ তোমালোকৰ বহুত বেছি দিগদাৰ হ'ব অ'কে সেইটো কাৰণে চেষ্টা কৰিবা চেষ্টা অকণমান কৰিলেই হ'ল পাৰিবা নিশ্চয় ভাৰতীয় পৰিষদ আইন কোন চনত প্ৰণয়ন কৰা গৈছিল ভাৰতীয় পৰিষদ আইন অনা গৈছিল এইটো উত্তৰ 1861 চনত 1861 চনত ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰা গৈছিল 1861ত ভাৰতীয় লোকসেৱা ICS পদবী লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তিৰ নাম কি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পণ্ডিত আনন্দৰাম বৰুৱা ইয়াত আগত পণ্ডিতটো লিখিবলৈ থাকি গ'ল কিন্তু আনন্দৰাম বৰুৱা বুলি আমি ডাইৰেক্টলি নিলিখোঁ আনন্দৰাম বৰুৱা যিহেতু আমাৰ অসমৰ প্ৰথম ICS আছিল সো সেইটো কাৰণে আমি তেখেতক আগৰ নামটোৰ আগত পণ্ডিতটো ব্যৱহাৰ কৰোঁ মানে বুজি পাইছা তো সেইটো কাৰণে যদি পৰীক্ষাত প্ৰশ্নটো আহি যায় ভাৰতীয় লোকসেৱা মানে ICS পদবী লাভ কৰোঁতা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি শুদ্ধ উত্তৰত কি লিখিবা পণ্ডিত আনন্দৰাম বৰুৱা ঠিক আছে অলৰাইট পুনৰবাৰ নাম একেটা কুৱেশ্যনকে ইয়াত দেখুওৱা গৈছে অসমৰ প্ৰথম ICS পদবী লাভ কৰা ব্যক্তিজনৰ নাম কি তো একেটাই লিখিবা তোমালোকে শুদ্ধ উত্তৰটোত আনন্দৰাম বৰুৱা পলাচী যুদ্ধ সংঘটিত হৈছিল কিমান চনত 1757 হয়নে নহয় 1757 চনত সংঘটিত হৈছিল পলাচী যুদ্ধ ইংৰাজীত লিখা আছে দ্য বেটেল অফ পলাচী টুক প্লেচ ইন হুৱেৰ 1757 AD আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল এই প্ৰশ্নটো তোমালোকৰ আহিব পাৰে খুবেই ইজি হয় কুৱেশ্যনটো আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল হয়তো তোমালোকৰ মা দেউতায়েও এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক চাগে হিষ্ট্ৰীত তোমালোকক পঢ়িব কৈ চাগে আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল জানা আমেৰিকা আৱিষ্কাৰ কৰিছিল কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল কিমান চনত 1492ত অ'কে কপাৰ্নিকাছ লিখিত নাহিবা ভাস্কো দা গামা লিখিত নাহিবা কিন্তু আগতে আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল বুলি লিখি যদি প্ৰশ্ন আহে হু ডিস্কভাৰ্ড আমেৰিকা তো তোমালোকে লিখিবা খ্ৰীষ্টফাৰ কলম্বাছ মানে কলম্বাছ বুলি আমি মনত থাকিব মানে এইটো ইজি হয় মানে মনত ৰাখিবৰ কাৰণে গতিকে আমি কলম্বাছ বুলি লিখিলেও পৰীক্ষাত নম্বৰ পাই যাম কিন্তু তেখেতৰ সম্পূৰ্ণ নামটো হৈছে খ্ৰীষ্টফাৰ কলম্বাছ অ'কে ইয়েৰটো মনত কৰা 1492 মনত থাকিবনে বাৰু অ'কে পলাচী যুদ্ধত ব্ৰিটিছে পৰাস্ত কৰা নবাবগৰাকী আছিল শুদ্ধ উত্তৰটো হৈছে সিৰাজ উদ্দৌলা পলাচী যুদ্ধ যেতিয়া তোমাৰ মোগল আৰু তোমাৰ ব্ৰিটিছৰ মাজত হৈছিল তেতিয়া একচুৱেলি আমাৰ মোগল হাৰিছিল গম পাইছা সেই সময়ত তাৰ নবাব আছিল সেইটো সময়ত ৰুল কৰি থকা নবাব আছিল মোগল সময়ত আছিল সিৰাজ উদ্দৌলা বুজি পাইছা চাগে ন নিশ্চয় অ'কে নেক্সটটো মন কৰা নেক্সট কুৱেশ্যনটো হৈছে কোন চনত ইংৰাজসকল ভাৰতত পোনপ্ৰথমে খোজ পেলাইছিল বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে কিমান চনত ইংৰাজসকল ইংলেণ্ডৰ পৰা আহি পিনে ভাৰতৰ ভূমিত ভাৰতৰ মাটিত খোজ পেলাইছিল শুদ্ধ উত্তৰটো হৈছে 1608 চনত আৰু ক'ত পেলাইছিল গুজৰাটৰ চুৰটত গম পাইছা গুজৰাটত পোনপ্ৰথমবাৰৰ বাবে ইংৰাজসকল আহি পিনে ভৰি দিছিল কিমান চনত 1608 চনত মনত থাকিব অ'কে ভাৰতৰ শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা ইংৰাজৰ মন্ত্ৰীসকলক কি বুলি কোৱা সেইটো সময়ত কি বুলি কোৱা হৈছিল শুদ্ধ উত্তৰটো হৈছে ভাৰত সচিব মানে দ্য ছেক্ৰেটাৰী অফ ইণ্ডিয়া তো এনেকুৱা ধৰণে কোৱা গৈছিল আৰু সেইটো সময়ত তোমালোকে নিশ্চয় শুনিছা সেইটো সময়ত ভাৰত সচিব আমুক আছিলে ভাৰত সচিব তামুক আছিলে হয়নে গতিকে মনত ৰাখিবা ভাৰত সচিব বুলি কাক কোৱা হয় মানে গম পাইছা ভাৰত সচিব বুলি কাক কোৱা হয় ভাৰত সচিব বুলি মানে ইংৰাজসকলে যিজনক এপইণ্ট কৰি দিয়ে মানে ইংৰাজ গভৰ্ণমেণ্টে যাক এপইণ্ট কৰে ইণ্ডিয়াক মানে ইণ্ডিয়াত ইণ্ডিয়াখন চাবৰ কাৰণে বা ইণ্ডিয়াত যিবিলাক সিহঁতৰ বিজনেছ চলি আছিলে সেইবিলাক চোৱা চিতা কৰিবৰ কাৰণে তেখেতক কোৱা হৈছিলে ভাৰত সচিব বুলি মানে সম্পূৰ্ণ তাৰ মানে ইণ্ডিয়াৰ পাৱাৰটো তেখেতক দিয়া হয় মানে বুজিলা অ'কে চ' মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ তোমালোকৰ এই যিটো ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ ইয়াক ইংৰাজীত কোৱা হয় তোমাৰ এৰাইভেল অফ ইউৰোপিয়ানছ ইন ইণ্ডিয়া তো এই লেচনটোৰ তোমালোকৰ পৰীক্ষাত এই ক্লাছটোত যিখিনি এক্সপ্লেনেশ্যনছ দিয়া গ'ল ইয়াৰ ওচৰ পাজৰৰ পৰা আহিব মই এইটো কথা কোৱা নাই যে তোমালোকক ইয়াত যিখিনি দেখুওৱা গৈছে সেইখিনিয়ে আহিব কিন্তু তোমালোকক যিটো আণ্ডাৰষ্টেণ্ডিং দিয়া গৈছে যিখিনি কথা তোমালোকক বুজোৱা গৈছে সম্পূৰ্ণ কিতাপৰ ভিতৰৰ কথা হয় এইখিনি কথাই তোমালোকৰ পৰীক্ষাত আহি থাকে গতিকে পৰীক্ষাৰ কাৰণে তোমালোকে এইখিনি কথাকে চাবা মানে
ঠিক আছে বাকি যদি তোমালোকৰ কিবা সমস্যা হয় পৰীক্ষাৰ ক্ষেত্ৰত আমাক তোমালোকে ডাইৰেক্টলি জনাব পাৰা ডাইৰেক্টলি আমালৈ ফোন কৰিব পাৰা ডাইৰেক্টলি তোমালোকে আমাৰ লগত কথা পাতিব পাৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম তোমালোকে জাস্ট আমাক ক'লেই হয় তোমালোকৰ যদি কিবা সমস্যা হয় কথাবিলাক বুজি পোৱাৰ ক্ষেত্ৰত ঠিক আছে আৰু অলৱেজ এটা কথা মনত ৰাখিবা পঢ়াৰ সময়ত তোমালোকে বস্তুবিলাক নোট কৰি যাবা যেতিয়া ক্লাছটো কৰি থাকিবা তেতিয়া বহি এখন লৈ পিনে বহিখনত এতিয়া তোমালোকক ইয়াত যিবিলাক এমচিকিউ দেখুওৱা গৈছে যে ভাস্কো দা গামাই কিমান চনত নতুন সাগৰীয় জলপথ আৱিষ্কাৰ কৰিছিল তোমালোকে অপচন গীতা হেতি লিখি ল'বা তলত এনেকুৱা ধৰণে এজ ইট ইজ এনেকৈ লিখি ল'বা তেতিয়া লিখি পঢ়িলে তোমালোকৰ বস্তুবিলাক মাইণ্ডত মানে চাপ খাই যাব মানে তোমাৰ মেমৰিটোত তোমাৰ মগজৰ ভিতৰত বস্তুটো ছেভ হৈ যাব সোনকালে তোমালোকে মেমৰাইজ কৰিব পাৰিবা সোনকালে এইখিনি পৰীক্ষাত মনত আনিব পাৰিবা গম পাইছা নাই গতিকে এনেই ক্লাছটো কৰিছোঁ বুলি হেডফোনডাল লগাই ক্লাছটো কৰাতকৈ তোমালোকে বস্তুবিলাক নোট কৰি যাবা ঠিক আছে থেংক ইউ ছ' মাছ নেক্সট ক্লাছটোত আমি পুনৰ লগ পাম থেংক ইউ বাই বাই অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব